সকলোকে স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ' খণ্ডটোলৈ। আজি এই ভিডিঅ' যোগে আপোনালোকলৈ আমি আগবঢ়াব বিচাৰিছোঁ ভাৰতৰ বিভিন্ন চহৰসমূহৰ আৰু নগৰসমূহৰ নিকনেমবিলাকৰ সৈতে, কাৰণ বিভিন্ন পৰীক্ষাত এনেসমূহ প্ৰশ্ন প্ৰায় আহি থকা দেখা যায়। গতিকে অতি গুৰুত্বপূৰ্ণ কেইখনমান চহৰ মহানগৰক কি নামেৰে জনা যায় তাৰ বিষয়ে আমি এই ভিডিঅ'ত আপোনালোকৰ আগলৈ আগবঢ়াব ওলাইছোঁ। আহকচোন ভিডিঅ'টো আগবাঢ়ো, কি আছে ভিতৰৰ ফালে। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং প্লেচ ইজ ন'ন এজ ডায়মণ্ড চিটি অফ ইণ্ডিয়া। ডায়মণ্ড চিটি অফ ইণ্ডিয়া বুলি কোনখন ঠাইক জনা যায়? উত্তৰ হ'ব চুৰাট। 2 নম্বৰ প্ৰশ্ন, ভাৰতৰ কোনখন চহৰক চিলিকন ভেলী বুলি জনা যায়? গতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন, প্ৰায় এক্সামসমূহত সুধি থকা দেখা যায়। গতিকে এইটো উত্তৰ হ'ব বেংগালুৰু। ইয়াৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। ইয়াৰ পিছতে হুইচ প্লেচ ইজ ন'ন এজ ব্লু চিটি অফ ইণ্ডিয়া, ইয়াক ছান চিটি বুলিও জনা যায়। উত্তৰটো হ'ব যোধপুৰ। যোধপুৰক ব্লু চিটি আৰু ছান চিটি বুলি জনা যায়। হুইচ চিটি ইজ ন'ন এজ পিয়াল চিটি অফ ইণ্ডিয়া, পিয়াল চিটি বুলি কোনখন নগৰক জনা যায়? উত্তৰ হ'ব হায়দৰাবাদ। হুইচ চিটি ইজ ন'ন এজ দ্য পিংক চিটি অফ ইণ্ডিয়া, পিংক চিটি বুলি ক'লে আমি সকলোৱে জানো জয়পুৰক জনা যায়। নেক্সট কুৱেশ্যন, হুইচ চিটি ইজ ন'ন এজ দ্য ষ্টিল চিটি অফ ইণ্ডিয়া, কাৰণ এই ঠাইখন ষ্টিলৰ কাৰণে বিখ্যাত, ইয়াত ষ্টিল উদ্যোগ আছে। উত্তৰ হ'ব জামছেদপুৰ। নেক্সট কুৱেশ্যন, চিটি অফ নৱাব বুলি কোনখন চহৰক জনা যায়? 4টা অপশ্যনৰ ভিতৰত উত্তৰ হ'ব শুদ্ধ উত্তৰ লক্ষ্ণৌক জনা যায় চিটি অফ নৱাব। ইয়াৰ পিছৰ প্ৰশ্নলৈ আহিছোঁ, মুম্বাই ইজ ন'ন এজ দ্য চিটি অফ, মুম্বাইক তলৰ 4টা অপশ্যনৰ ভিতৰত 7 আইলেণ্ড, গেটৱে অফ ইণ্ডিয়া, হলিউড অফ ইণ্ডিয়া গোটেইকেইটা নামেৰে জনা যায়। সেইকাৰণে অল অফ দ্য এবাভ হ'ব। টাইগাৰ কেপিটেল বুলি কোনখন ঠাইক জনা যায়? 4টা বিকল্পৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নাগপুৰ। নেক্সট কুৱেশ্যন, হুইচ চিটি ইজ ন'ন এজ দ্য চিটি অফ লেকছ? উত্তৰ হ'ব উদয়পুৰ। ইয়াৰ পিছৰ প্ৰশ্ন, এভাৰগ্ৰীণ চিটি অফ ইণ্ডিয়া ইজ ন'ন টু হুইচ চিটি? এভাৰগ্ৰীণ চিটি বুলি কোনখন ঠাইক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ত্ৰিবান্দ্ৰম। নেক্সট কুৱেশ্যন, হুইচ প্লেচ ইজ ন'ন এজ কুইন অফ দ্য মাউণ্টেইনছ? উত্তৰ হ'ব মিছৌৰি। ইয়াৰ পিছৰ প্ৰশ্ন, হুইচ চিটি ইজ ন'ন এজ দ্য ছায়েন্স চিটি অফ ইণ্ডিয়া? ছায়েন্স চিটি অফ ইণ্ডিয়া বুলি কোনখনক জনা যায়? প্ৰায় সকলোৱে জানো, উত্তৰটো হ'ব কলকাতা। ইয়াৰ পিছৰ প্ৰশ্ন, চিটি অফ টেম্পলছ বুলি ভাৰতৰ কোনখন ঠাইক জনা যায়? ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ চি বাৰাণসী। পিছৰ প্ৰশ্ন আহিছে, হুইচ অফ দ্য ফলোয়িং চিটি ইজ ন'ন এজ দ্য গল্ডেন চিটি অফ ইণ্ডিয়া? উত্তৰ হ'ব এ অপশ্যন অমৃতসৰ। পিছৰ প্ৰশ্ন আহিছোঁ, স্কটলেণ্ড অফ ইণ্ডিয়া বুলি কোনখন ঠাইক জনা যায়? উত্তৰ হ'ব অপশ্যন বি কুৰ্গ। এইখিনি আছিল আমাৰ এই ভিডিঅ' যোগে আগবঢ়োৱা আপোনাৰ কেইটামান প্ৰশ্ন উত্তৰ। যদি আপুনি এই ভিডিঅ'টোৰ পৰা অকণমান হ'লেও উপকৃত হৈছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু বন্ধু বান্ধৱীৰ মাজত যিমান পাৰে শ্বেয়াৰ কৰিব। গতিকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।